এইয়া ওপৰত আহিছোঁ। সেই ৰাতিপুৱাৰ পৰা কাপোৰ ধুই এইবোৰ শুকালে যিহেতু প্ৰায় আৰু মোৰ মানুহজনে বহুত হেল্প কৰিছে। ৰাতিপুৱাৰ পৰা তেওঁ এই 4বাৰ ৱাশ্বিং মেচিনত কাপোৰ ধুই আনিলে, যিহেতু মই দাঙিব নোৱাৰোঁ। আৰু এতিয়া এইবোৰ আকৌ মেলি আছোঁ। এয়া ইমান ৰ'দ, তৎক্ষণাত শুকাই গ'ল সকলো কাপোৰ। আমি বহুত ভাগ্যৱান বুলি ক'ব লাগিব এইখন অসমৰ আমি বাসিন্দা, কাৰণ যিহেতু মা কামাখ্যা শক্তিপীঠ এখন আমাৰ অসমত আছে, তাকো আছে গুৱাহাটীত। গতিকে আজি আমতি চোৱাৰ শেষৰ দিনা মানুহক শুদ্ধ কৰাৰ লগতে প্ৰকৃতিখনকো শুদ্ধ কৰি দিলে। সকলো মানুহে কাপোৰ কানি ধুই মেলি শুদ্ধ হ'ল। এইকেইদিন বৰষুণ নাই, কিন্তু আজি কি আচৰিত, আজি ধুনীয়াকৈ বতৰটোও কৰিছে, লগতে বৰষুণ দিছে। এয়াই চমৎকাৰ নহয়নে মা শক্তিৰ? এয়াই হৈছে মা শক্তিৰ মাহাত্ম্য। যিহেতু এতিয়া আগৰ নিচিনা বয়স নাই নন ষ্টপ কাম কৰা। ৰাতিপুৱা 5টা বজাৰ পৰা কাম কৰিয়ে আছোঁ। এতিয়ালৈ তিনিবাৰ দিলোঁ ৱাশ্বিং মেচিনত কাপোৰ। এইফালে ভাত মালিকে বনাই আছে, গা ধুইম, কাৰণ মই আজিতো ভাত বনাব নোৱাৰোঁ। আৰু এতিয়া ঘৰ সাৰি মুচি কাপোৰ আৰু আছে, ওপৰত নি আকৌ মেলিব লাগিব, আকৌ আনিব লাগিব। আমাৰ অসমীয়াৰ আমতি চোৱা এই আজি যে নিৰ্দিতি হ'ল, আজি মানে আপোনাৰ আমতি চোৱাৰ আজিৰ দিনা আমাৰ অসমীয়া আৰু বেংগলী এই দুটা জাতিয়ে আমাৰ অসমত বহুত মানে, আৰু বহুত কষ্ট হয়। যিহেতু আমি এইকেইদিন পূজা পাতল নকৰোঁ, সেইটো কাৰণে আজি গোটেই ঘৰত চাফ চিকুণ কৰি গংগাজল ছটিয়াই আজি আমি চাকি দিম। গতিকে এতিয়া ঘৰৰ কামখিনি ৰাতিপুৱাৰ পৰা কি কৰিছোঁ অকণমান দেখুৱাওঁ। আগে ঘৰকেইটা ভালদৰে সাৰি মুচি লওঁ। তাৰপিছত কাপোৰ অলৰেডি ঢেৰ কাপোৰ ধুলোৱে, 3বাৰমান ৱাশ্বিং মেচিনত কাপোৰ দিলোৱে। এতিয়া বাকী যিখিনি পাতল সেই পৰ্দাবোৰ আছে, সেইবোৰৰ হাতেদি ধুম আৰু চাৰ্ফেদি। আমাৰ অসমীয়া মানুহৰ বিশেষকৈ এই আমতি চোৱা বহুত মানে, যিহেতু আমি এই 4-5 দিন চাকি বন্তি নজ্বলাওঁ গোঁসাই ঘৰত, সেইটো কাৰণে গোটেই কাপোৰ কানি ধুই মেলি গংগাৰ পানী ছটিয়াই তাৰপিছতহে আমি আপোনাৰ গোঁসাই ঘৰত চাকি দিওঁ। আজি চাকি বন্তি আমি নজ্বলাওঁ, গোঁসাই ঘৰত নিদিওঁ একো। আজি গোটেই ঘৰ দুৱাৰ চফা কৰি আজিৰ পৰা গোঁসাই ঘৰত চাকি দিম। আৰু এয়া অম্বুবাচী মেলা আৰু অসমীয়াৰ আমতি বুলি কিনে আমি মানো। গোটেই ঘৰৰ কামবোৰ ওলাই লৈছোঁ। এইফালৰ ৰাতিপুৱাৰ পৰা 3বাৰ কাপোৰ ধুলোঁ। এতিয়া এই পৰ্দা চৰ্দাবোৰ আছে, এইবোৰ ঘৰৰ কিছুমান কামবোৰ এইবোৰ আছে। এইফালে বাথৰুমতো এনেকৈ এগালমান থৈছোঁ। ইফালে ট্ৰেক্টৰ ৰুম এনেকৈ খালী কৰিছোঁ, গোটেইবোৰ এনেকৈ খালী। এতিয়া এই পৰ্দাবোৰ আছে। কিমান যে জাপিব লাগে, এইটোৱে চবচে ডাঙৰ মোৰ অশান্তি। আজি এই গোটেই কাপোৰ কানি এনেকৈ ধুই এতিয়া আলমাৰিটো, যিহেতু এইকেইদিন চোৱা নাছিলোঁ, সেই আলমাৰিটোৰ গোটেইবোৰ যিমান আছে চব ধুই মেলি মন্দিৰ চফা কৰি আজৰি গংগাৰ পানী ছটিয়াই এতিয়া বাহিৰৰ কামখিনি কৰোঁগৈ। আৰু তাৰপিছত চাকি বন্তি দিব লাগিব।